bigger and smaller. বা ইয়াতে ইয়াৰটো দিয়া নাই, bigger আৰু smaller. bigger মানে এইটোতকৈ ডাঙৰ দুটা ছবি দিয়া থাকিলে সেই দুটাৰ ভিতৰত ডাঙৰটোকে বুজাব। আৰু smaller মানে কি হ'ব, এইটোতকৈ সৰু দুটা ছবি দিয়া থাকিলে দুটাৰ ভিতৰত যিটো সৰু সেইটোকে বুজাব। take the bigger, ইয়াতে দুটা ছবি দিয়া আছে, এটা কুকুৰৰ পোৱালিৰ ছবি, আনটো গাহৰিৰ ছবি দিয়া আছে। ইয়াতে দুটাৰ ভিতৰত আমাক কি কৰিব লাগে, ডাঙৰটোক ৰাইট চিন দিব কৈছে। সেইকাৰণে যিহেতু কুকুৰৰ পোৱালিটো কি হয়, সৰু হয় আৰু গাহৰিৰ ছবিটো কি হয়, ডাঙৰ হয়, সেইকাৰণে আমাক কি কৰিব লাগে, এই গাহৰিৰ ছবিৰ ওপৰত ৰাইট চিন এটা দিব লাগে। তাৰপিছত টিক দা স্মলাৰ, ইয়াতে দুটা কলৰ পাতৰ ছবি দিয়া আছে, এটা সৰু হয় আনটো ডাঙৰ হয়। যিহেতু আমাক স্মলাৰ কৈছে সেইকাৰণে কি কৰিব লাগে, এই দুটা ছবিৰ ভিতৰত যিটো সৰু হয় সেইটোত আমাক কি কৰিব লাগে, ৰাইট চিন এটা দিব লাগে। তাৰপিছত এইফালে সফালে এই গাই গৰুৰ ছবি দিয়া আছে আৰু কি দিয়া আছে, কেৰ্কেটুৱাৰ ছবি দিয়া আছে। এই দুটাৰ ভিতৰত কোনটো সৰু হয়, যিহেতু কেৰ্কেটুৱাৰ ছবিটো সৰু হয় আৰু গাইৰ ছবিটো কি হয়, ডাঙৰ হয়, সেইকাৰণে আমাক সৰুটো দিব কৈছে। সেইকাৰণে কি হ'ব, কেৰ্কেটুৱাৰ ছবিৰ ওপৰত ৰাইট চিন এটা দিলেই হ'ল।